শিৱসাগৰৰ দিচাংমুখত গৰাখহনীয়াৰ ভাবুকি বিধায়ক অখিল গগৈ কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন ৰাইজৰ মাজত তীব্ৰ হতাশা আৰু ক্ষোভ শিৱসাগৰ জিলাৰ দিচাংমুখত গৰাখহনীয়াৰ ভাবুকি অচিৰেই বন্যা পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা দেখা দিছে স্থানীয় ৰাইজ অতি উদ্বিগ্ন কিয়নো বৰদৈতৰ খহনীয়াত ইতিমধ্যে নদী কাষৰ বহু অঞ্চল জাহ গৈছে চৰকাৰী যন্ত্ৰণা আৰু বিশেষকৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ গম্ভীৰ উপেক্ষাই ৰাইজৰ মাজত গুৰুতৰ ক্ষোভৰ সঞ্চাৰ কৰিছে যোৱা বছৰৰ তুলনাত এইবাৰ গৰাখহনীয়াৰ পৰিমাণ বহুগুণে বৃদ্ধি পোৱাৰ পাছতো কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন বিধায়কজনে বেলেগ সমষ্টিত ভোট ভিক্ষা কৰি থকাত যেন ব্যস্ত হৈ পৰিছে দিচাংমুখৰ পানীত জাহ যোৱা ৰাইজে বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো পদক্ষেপ গ্ৰহণত ব্যৰ্থ যেন বিধায়ক অখিল গগৈ স্থানীয় ৰাইজৰ অভিযোগ বাৰম্বাৰ বিষয়টোৰ সন্দৰ্ভত জনাই অহাৰ পিছতো বিধায়ক অখিল গগৈ কেৱল ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত নীৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে গৰাখহনীয়া ৰোধৰ বাবে কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা নাই আমাৰ দুৰ্দশাৰ ছবি তেওঁৰ চকুত নপৰে ভুক্তভোগী ৰাইজৰ মতে এতিয়া ধৈৰ্যৰ সীমা শেষ হৈছে তেওঁলোকে সকীয়াই দিছে যে যদি আগন্তুক নিৰ্বাচনৰ পূৰ্বে গৰাখহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তেওঁলোকে আগন্তুক ভোটৰে যোগ্য উত্তৰ দিব আৰু সমষ্টিটোত এটা যোগ্য প্ৰতিনিধিক আগবঢ়াব তথ্য অনুসৰি দিচাংমুখৰ গৰাখহনীয়া অৱস্থা দিনক দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰি আছে ভূমি জাহ যোৱাৰ লগতে খেতি ঘৰবাৰী আৰু জীৱন জীৱিকাৰ ওপৰত ভাবুকি নামি আহিছে এনে পৰিস্থিতিত বিধায়কৰ নীৰৱতা আৰু অকৰ্মণ্যতাই সন্দেহজনক এতিয়া প্ৰশ্ন হ'ল স্থানীয় বিধায়কে কেতিয়া সাৰ পাই জনতাৰ মাত শুনিব নে ৰাইজৰ আস্থাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি তথা নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত আকৌ এবাৰ ভোট ভিক্ষা কৰি গাদী দখল কৰাৰ সপোন দেখিছে তাৰ পাছতে ইয়াৰ স্থায়ী প্ৰতিৰোধৰ কামত কিছু বাধা আৰোপ হৈছে আৰু বিভিন্ন সময়ত হিন্দু মুছলিম ৰাজনীতিক কৰি পেলাই অসমৰ ধুবুৰীত বা অন্যান্য অঞ্চলত আমাৰ স্থানীয় বিধায়কজনে ৰাজনৈতিক ইছ্যু লৈ পেলাই হিন্দু মুছলিমক লৈ তেখেতে হৰফ হৈ পৰে কিন্তু আমাৰ এই সমষ্টিবাসীৰ দিচাংমুখৰ এই ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰ যিমান গৰাখহনীয়া হৈ আছে এই গৰাখহনীয়াৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত চৰকাৰক দৃষ্টিগোচৰ কৰিব পৰাকৈ তেখেতে সজোৰে কেতিয়াও উত্থাপন কৰা আমি দেখা নাপালোঁ আৰু তেখেত আজি বিগত 4 বছৰ কাল তেখেত স্থানীয় বিধায়ক হিচাপে কাৰ্যকাল তেখেত সমাপ্ত কৰিছে আৰু এবছৰ 2026 চনত নিশ্চিতভাৱে এটা নিৰ্বাচন হ'ব আৰু আমাৰ যি জ্বলন্ত সমস্যা বান গৰাখহনীয়াৰ যি জ্বলন্ত সমস্যা এই সমস্যাটো যদি আমাৰ চৰকাৰী পক্ষৰ যদি এজন বিধায়ক থকা হ'লে হয়তো অতি আন্তৰিকতাৰে আজি স্থায়ী প্ৰতিৰোধৰ কাম তেওঁলোকে আগবঢ়াই নিলেহেঁতেন কিন্তু দুৰ্ভাগ্যজনক আমি নিজে দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব শিৱসাগৰ সমষ্টিবাসী হিচাপে গতিকে ইয়াত তেখেতে যি ধৰণে বিধানসভাত বিষয়বিলাক উপস্থাপন কৰিছে কোনো ধৰণৰ শান্তিপূৰ্ণ আলোচনাৰ যোগেদি তেখেতে ইতিবাচক দিশেৰে কোনো আলোচনা আগবঢ়াই নিদিয়াৰ কাৰণে হয়তো চৰকাৰে এই শিৱসাগৰ সমষ্টি হিচাপে আৰু তেখেতৰ সমষ্টি হিচাপে আমাৰ অৱহেলাটো কৰি আহিছে মই অখিলৰ কথা ক'বলৈ নিজকে লাজ পাওঁ অখিলে আহি এইদিনাখন আহিছিলে ইয়াত মানে 3 কিলোমিটাৰ ৰাস্তা আমাৰ দিচাংমুখৰ পৰা আজানপীৰলৈকে হ'ব এতিয়া হৈছেনে নাই তেওঁ চাবলৈ আহক কালি বাৰিষা আহিছে এতিয়ানো কি কাম কৰিব আৰু এনে মুখেৰে কৈ থাকে বিধানসভাতো ডাঙৰ ডাঙৰ কথা কৈ থাকে এই ডাঙৰ মানে ইফালে লোকৰ সমষ্টিৰ কথা কৈ থাকে নিজৰ সমষ্টিটো কি হৈছে তেওঁ চাইছে নাই আজি 5 বছৰ হ'বলৈ কিমান দিন আছে হা আজি 5 বছৰ হ'বতো বেছি দিন নাই আৰু খুব এবছৰ আছে বা 1.5 বছৰ 1.5 বছৰ কি কাম কৰিব বাৰিষা হ'বলৈ হ'ল আৰু এমাহ পিছত বাৰিষা আহিলে এতিয়া তেওঁ কাম কৰিলে না নকৰিলে তেওঁ চাবলৈ আহক সঁচা নে মিছা বিধানসভাত এনে চিঙৰ বাখৰ কৰি থকা লাভ নাই আপোনাক মই কৈছোঁ আকৌ নেক্সট টাইম আহক 5 বছৰ যি অৱস্থা হ'ল না তেওঁ মানে আমাৰ মিত্ৰজোঁট চৰকাৰৰ লগত আছেই বিধায়ক হিচাপে তেওঁ ডাঙৰ মানে আমাৰ শিৱসাগৰৰ কথা কৈ থাকে বিধানসভাত শুনিছোঁ এই কামবিলাক ক'ত কৰি দেখুৱাইছে ৰাইজক দেখুৱাই লওক এতিয়া জল জীৱন আঁচনি আজি 2 বছৰ হ'ল পানী গৈছেনে নাই চাবলৈ আহিছে নাই তেওঁ হা এনেই মাতিলে নহ'বতো ৰাস্তাটোতো আমাৰ মানে এটা বেটেৰী ৰিক্সাই যাব নোৱাৰে দুটাতো বহুত দূৰৰ কথা
এটা বেটেৰী ৰিক্সা অহাৰ লগে লগে এখন স্কুটাৰ ৰ'বলগীয়া অৱস্থা হৈ যায় দিছামুখৰ পৰা অফলা যোৱা ৰাস্তা তেওঁ দেখিছে নাই হা অদূৰ মানে চুমনি গাঁৱতো দেখিছে নাই কেনেকুৱা অৱস্থা হৈ আছে গতিকে তেওঁ কথা বেছি নুলিয়াব তেওঁ কথা আমি কৈ থাকিলে মানে তেওঁ ভাইও মোৰ কথা কৈছে বুলি গতিকে আধা হোৱা দুটা মানে শিল মা তেওঁ এৰি কৈছে এৰি কৰি ইনিকুৱেশ্যন কৰি থৈছে এইটো কি কৰিছে এতিয়া আজিলৈকে হোৱাই নাই হা গতিকে তেওঁৰ নিচিনা মানুহ আৰু নেক্সট টাইম আহিব নালাগে শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ